Hey guys, স্বাগতম to নয়ন পুষ্পা ব্লগ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইছ আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে ধুনীয়াকৈ চাই থাকিব। তো গাইছ, কলিকতাত যিটো ঘটনা সংঘটিত হৈ গ'ল আৰু সেই ঘটনাটো সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে এক জোকাৰণি সৃষ্টি কৰিছে। আৰু সেই ঘটনাটোৰ বিষয়ে আমাৰ উজনি অসমৰ এজন বিখ্যাত ইউটিউবাৰ বিকাশ বক্সাৰ সোণোৱালে কিছু মন্তব্য কৰিছে আৰু সেই মন্তব্যখিনি আপোনালোকে অকণো স্কিপ নকৰাকৈ শুনিব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে চাই লওক। নিউজত যেন এটা বস্তু দেখি আছো, এইটো দেখি মোৰতো ৰ'ব পৰা নাই। কি বা এতিয়া ঘটনাটো? এইটো কলকাতা যোনটো যেন এইটো এগৰাকী চিকিৎসকক যেন যোনটো অপকৰ্ম কৰিলে, হয় হয় এতিয়া মানে সেই মেইন যোনটো অভিযুক্তটো হয় হয় তাক যেন এতিয়া গোটেই ৰাখি পিন্ধাই থকা কিছুমান ভাইৰেল ভিডিঅ' ভাইৰেল হৈ আছে যেন। আপুনি ক'ত পাইছে? মই নিজত পাইছো, মোৰ লিংক চিংক আছে বাৰু, মই ৰাইজক দেখাম বাৰু। মই কি কয় সেইটো পাখণ্ডটোক ৰাখি পিন্ধাই থকা। হয়, তেওঁ মূল অভিযুক্ত হয়। তাকেতো এতিয়া হয় ৰাখি হয় পিন্ধাই খেলটো তুমি কি কোৱা বস্তুটো? এই বিষয়ে ধৰ এতিয়ালৈকে তেওঁ মানে গ্ৰেপ্তাৰ হোৱা নাই। গ্ৰেপ্তাৰ মানে এইটো আচৰিতজনক, ইমান এটা ডাঙৰ কাণ্ড হৈ গ'ল। হয় হয় দেশ কঁপি গৈছে, হয় নে নহয়? হয়, সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্বই কঁপি গৈছে এই ঘটনাটো। বিশ্ব ৰাইট, এইটো একদম এতিয়া ধৰি লওক দেই, এনেকুৱা এটা কাণ্ড প্ৰথমবাৰ শুনিছো। হয় 18-20 জনে একেলগে গোটেই হয় 20 জন গোটেই গাত পেলাই দিছে। হয়, আৰু চকু মণিপাত তেজ ওলাই গৈছে। তাকেইতো কৈছো, হয় হয় আমাৰ সৰু অকমানি কুটা এটা আমাৰ চকুত সোমাই গ'লে কেনেকুৱা লাগে তুমি নিজে গম পোৱা। হয় হয়, এটা হুল সোমালে কেনেকুৱা অনুভৱ হয় নিজৰ শৰীৰটোত, যেতিয়া এগৰাকী যেতিয়া ছোৱালী গাত যেতিয়া 150 গ্ৰাম যেতিয়া বীৰ্য পেলাই দিব আৰু যেতিয়া ডিঙিত যেতিয়া 113টা বা 120টা মান যেতিয়া কামোৰ পাব, সেই ছোৱালীজনীৰ অৱস্থাটো কেনেকুৱা হ'ব তুমি কোৱাচোন? একদম মানে মই ক'লো না, এইটো কল্পনা কৰিব নোৱাৰি। মানে এনেকে বৰ্ণনা কৰি পিনে যেন এনেকুৱা বস্তুটো এনেকুৱা বুলি ক'বলৈ মানে মানে ভাষাটো নাই তাৰমানে। নাই নাই, কল্পনা কৰিব নোৱাৰা এটা ঘটনা হৈ গ'ল আমাৰ কল্পনা ওচৰতে। হয়, সেইটোতো। এতিয়া ধৰি লওক দেই, অ এতিয়া তোমাৰ মতে ধৰি লওক দেই, ধৰি লওক ইমান এটা ডাঙৰ কাণ্ড হৈ গ'ল, তুমি এনে দুখীয়ে শাস্তি পাব বুলি ভাবা নে নাভাবা তুমি? নাই, দোষীয়ে শাস্তি পাবতো লাগে, কিন্তু দোষীয়ে শাস্তি পোৱাটো মানে চবেই দাবী কৰে আৰু বিভিন্ন দল সংগঠনৰ দাবী কৰি আহিছে আৰু এতিয়াও কৰি আছে। বৰ্তমান এতিয়ালৈকে মানে আমাৰ ৰাজ্যসমূহ বা আমাৰ ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ মানে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে, এতিয়াও হৈছে, আগতেও হৈছে, আৰু মানে সেইটো পৰহি যিটো ঘটনা সংঘটিত হৈ গ'ল কলকাতাত যিখন সেইটোতো হস্পিতালত ডক্টৰ মমিতা দেৱনাথ, আৰু তেওঁ যিটো ঘটনা হৈ গ'ল এতিয়ালৈকে উচিত তদন্ত ঘোষণা কৰা নাই, আৰু সেই মানে উচিত তদন্ত কেতিয়া হ'ব এই বিষয়ে মানে সকলোৱে মাত মাতিব লাগে। নহয়, এতিয়া বস্তুটো দেই, এতিয়া এই যোনটো ভিডিঅ'টো ভাইৰেল হৈ আছে ৰাখি পিনে, এই বস্তুটো এতিয়া হয় নাই মানে কেতিয়া হয় কিন্তু নাজানো, কিন্তু ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে আকৌ। ভাইৰেল হৈছে, আজিতো ৰাখি বন্ধন। সেইটোতো কৈছো, ৰাখি পুৰা পিন্ধোৱা একদম পুৰা এইটো ভিডিঅ' ভাইৰেল হৈ আছে। আজি 29 আগষ্ট। সেইটোতো কৈছো। আৰু তেওঁ এতিয়ালৈকে ক'ত আছে, বৰ্তমান ক'ত বাহৰ পাতি আছে? তাকেতো 29 আগষ্ট ন, 19। আজি 19 আগষ্ট, মই 19 কৈছো বাৰু। তেওঁৰ নামটো সঞ্জয় ৰয়। সঞ্জয় ৰয়। বাকী এইটো ৰিয়েলি নে কিবা এইটো বস্তুটো? এতিয়া ধৰি লওক ৰাখি পিনে এতিয়া এই বছৰ নেকি, এইটো ৰিয়েলি নে কিবা? নাই, ময়ো মানে ফেচবুকত এই পতককে মানে ৰিলচটো পাইছিলো, কিন্তু মানে ডেট মানে বেলেগ এটা একাউণ্টত পালো, কিন্তু ধৰ ডেটটো মানে ভালকে ধৰিব পৰা নাই, এইবাৰ নে যোৱাবাৰ মানে ধৰিব পৰা নাই। নহয়, ৰিচেণ্ট এতিয়াহে আপলোড কৰিছে বাৰু, কিন্তু আকৌ আগৰ পুৰণা হলেও আকৌ এখন আপলোড কৰি দিয়ে ন। সেইটোও হয় বাৰু, মানে 7:30 মান বজাত আপলোড কৰিছে ভিডিঅ'টো। মই পাই আছো, তাৰমানে ধৰি লওক মই সেইকাৰণে তোমাক কথাটো কৈছো, ধৰি লওক আমি এতিয়া জাষ্ট আলোচনা কৰিছো, আমি কথা পাতিছো, সেইটো হয় হয় নহয়? বাৰু। খালি দুখীয়ে যেনিবা শাস্তি পোৱাটো দাবী কৰিছো। এইটো গম পাইছা নাই? আজি তোমাৰো এগৰাকী ভন্টি আছে, মোৰো এগৰাকী বাই আছে, হয় নহয়? এনেকে দেখোন আমাৰ নাৰী দেখোন সুৰক্ষিত স্থান নাই দেখোন। সুৰক্ষিত কেনেকে হ'ব কোৱাচোন তুমি বাৰু? নহয়, সুৰক্ষিত স্থান আমি ক'ত সুৰক্ষিত হয় বুলি ভাবো নাৰী? ধৰি লওক আৰক্ষী প্ৰশাসনৰ ওচৰত, হয় হয়, আৰু চিকিৎসালয়ত, আৰু নহলে বেলেগত ক'ত সুৰক্ষিত হ'ব? সেই দুডোখৰ জেগাতে যদি সুৰক্ষিত নহয়, তেতিয়াহ'লে সুৰক্ষিত হ'ব ক'ত? আজি বেলেগ ঠাই সুৰক্ষিত জেগা নাই বুলি মই ভাবো। এই দুডোখৰ জেগা আছিলে সুৰক্ষিত মানে ঠাই, আৰু বেলেগ জেগা নাই, আৰু সেই দুডোখৰ অসুৰক্ষিত হৈ গ'ল। এতিয়াতো এইটো চিকিৎসালয়ত আমি ভগৱান থকা জেগা কম, ভগৱান হয় নহয়? আমি ডক্তৰক আমি ভগৱান বুলি ভাবো। সেই ভগৱানৰ জেগাত ইমান অপকৰ্ম হৈছে, ইমান এটা ডাঙৰ এটা কাণ্ড হৈ গৈছে, সমগ্ৰ বিশ্বই যেতিয়া মানে প্ৰতিবাদ সাব্যস্ত কৰিছে। সেইটোতো হয় হয়, এইটো বৰ ভাল কথা হোৱা নাই। নাই, ভাল কথা হোৱা নাই, আৰু তেনেকুৱা ধৰণৰ ঘটনা কলকাতাত হৈছে, কাইলৈ অসমত নহ'ব, তুমি কি কবা? মই ক'লো নাই, এইটো এটা আৰম্ভণি। ইয়াৰ
মানে এইটো আৰম্ভণি। তুমি কিছুমান যেন ভাইৰাছ ধৰি লওক এইটো ভাইৰাছ যেন বিয়পে যেন ভাইৰাছবোৰ বিয়পে যেন ইটোৰ পৰা ইটোলৈ বা এনেকে বতাহ দি হলেও ভাইৰাছটো গুচি আহে। হয়, যেনেকে বতাহত যেনেকে ভাইৰাছটো বিয়পি যায়, ঠিক তেনেদৰে এই ঘটনাটো বিয়পিব আৰু লাহে লাহে। এই বস্তুটো ভাইৰাছে। তেনেকুৱাই এই বস্তুটো ভাইৰাছ। এইটো গম পাইছা নাই? যদি অপৰাধীক যদি পুৰা কঠোৰতকৈ কঠোৰতম যদি শাস্তি দিব পাৰে তেতিয়া কিন্তু ষ্টপ হৈ যাব। কিন্তু আজিলৈকে আমি দেখাই নাই যে এনেকুৱা অপৰাধীক শাস্তি দিয়া দেখা নাই। আৰু বৰ্তমান শাস্তি চবেই মানে দাবী কৰে, কিন্তু শাস্তিটো নিদিয়ে। ইয়াৰ আৰু তুমি কি বুলি ভাবা? ধৰি লওক দেই, এতিয়া উচ্চ বিষয়া বা এনেকুৱা ডাঙৰ ডাঙৰ মানুহ, সেই সকলৰ কোনোবা ৰিলেশ্যনৰ মানুহে এনেকুৱা কাম বিলাক কৰে, বা সিহঁতৰ কোনোবা ভতিজা ককাই ভাই ককাই এনেকুৱা কাম খিনি কৰে, বা ভাগিনীয়েক নাতিনীয়েক তেনেকুৱা ধৰণৰ কিবা হয় নেকি? এনেকুৱা জড়িত হৈ মানে সিহঁতৰ সম্পৰ্কীয় মানুহে কৰে আৰু সিহঁতক শাস্তি দিব নোৱাৰে, তেনেকুৱা নেকি বাৰু? তেনেকুৱা হ'ব পাৰে দেই, এইটো মানে ইমান মানে কনফাৰ্ম নহয়। কিন্তু তেনেকুৱা ধৰণৰ এটা ঘটনা আজিৰ পৰা প্ৰায় তোমাৰ 2 মাহ মান আগত এটা হৈ গৈছিল অসমত। তুমি গম পোৱা নাই? তুমি শুনিছিলা নেকি? কোনটো বাগানটো? এই তোমাৰ পংখী সন্দিকৈ। মই মাত মাতিছো। তুমি মাত মাতিছিলা হয় নহয়? আৰু যে সেই যিটো ঘটনা হৈ গ'ল, সেই নৰপিশাচৰ যেতিয়া সেই ছোৱালীজনী ডিঙি টেপি মাৰিছিলে যে, সেইটোতো সি বৰ্তমান মাষ্টৰ কৈছিল। এতিয়া সি যে তোমাৰ জেলৰ পৰা ওলাই বোলে আকৌ বেলেগক বিয়া পাতিব বোলে। সেইটো তুমি এতিয়া মুকলি আকাশৰ তললৈ আহিলে নেকি? মুকলি আকাশৰ তললৈ আহিলে বোলে। আচ্ছা, সেইবিলাক আমাৰ চিষ্টেমটো জানাই। এতিয়াতো চিষ্টেমটো সেইটোৱে। এতিয়া সেই বিষয়ে তোমাক কিমানে মাত মাতিছিল তুমি কোৱাচোন? এতিয়া পংখীৰ বিষয়ে তাই এজনী শিল্পী আছিল, শিল্পীৰ লগতে এজনী তাই মানে অভিনেতা আছিল তাই ভাল। তাকেইতো কৈছো, এগৰাকী মেধাৱী এগৰাকী ছাত্ৰী আছিল। নহয় ডিব্ৰুগড় কলেজৰ নেকি? এতিয়া বস্তুটো ৰবা দেই, এতিয়া এই যেন ধৰি লওক মই এটাই ধৰি লওক নাৰীসকলক মই এটাই কথা ক'ব বিচাৰো, নিজে অলপ তাগত হ'ব লাগিব। ঘৰটোক আক্ৰমণ কৰিবৰ কাৰণে বধিবৰ কাৰণে সিহঁতিও কিছুমান এনেকুৱা এটা চেফটি কিবা হাথিয়াৰ বটল লৈ থাকিব লাগিব। মানে এনেকুৱা এটা মানে সিহঁতে মানে ট্ৰেইনিঙৰ নিচিনা এটা মানে হেৰি কৰিব লাগিব মানে নাৰীসকলে। সেইটোতো ক'লো, মানে শত্ৰুৱে কেতিয়া আক্ৰমণ কৰি দিব, মানে আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'ব। তাকেতো শত্ৰুৱে তোমাক আক্ৰমণ কৰিলে মানে তুমি কেতিয়া শত্ৰু আক্ৰমণ কৰিব তুমি গম নাপাবা না। পিছফালৰ পৰা কৰিব নে আগফালৰ পৰাই কৰিব। সেইটো কাৰণে মানে ধৰি লওক নাৰীসকলক মই এটাই সজাগ কৰিব বিচাৰিছো, সিহঁতি ধৰি লওক নিজে কিছুমান শিকিব লাগিব নিজৰ সুৰক্ষাৰ কাৰণে। মানে নিজৰ শৰীৰটো মানে সুৰক্ষিত কৰি ৰাখিবলৈ কেনেকৈ মানে তাৰ পৰা হেৰি কৰিব পাৰি। তাকেতো কৈছো। সুৰক্ষা মানে এই ক্ষেত্ৰত এতিয়া আমাৰ ভাৰতখন স্বাধীন মুকলিমূৰীয়াকে এগৰাকী নাৰী যদি ওলাই যাব নোৱাৰে ৰাজপথত বা ধৰ এই দোকান বা বজাৰ বা এই ক'ৰবাত মানে যদি চলা ফুৰা কৰিব নোৱাৰে, কেনেকে স্বাধীন হ'ল? সেইটোৱেতো মই ৰাস্তাৰ কথা ক'বই নাযাওঁ। ইমান সুৰক্ষিত স্থানত ভগৱান থকা জেগাত তেনেকুৱা এটা ঘটনা ইমান এটা লেতেৰা কাণ্ড, বীৰ্য ইমান পেলাই দিছে গাত। চিন্তা কৰক না, নিজৰ ভাই মানে বাই ভনী মাক নাই নেকি বাৰু সিহঁতৰ? বা ভনীয়েক বা ভাগিনীয়েক বা তেনেকুৱা সিহঁতৰ ধৰি লওক বাই ভনীহঁতক যদি এনেকুৱা কাণ্ড এটা কৰি যায় কেনেকুৱা লাগিব বাৰু সিহঁতৰ? হয়। আৰু এনেকুৱা ধৰণৰ ঘটনা মানে তোমাৰ কি কবা যে পশ্চিমবংগ বা অসম বা বিহাৰ তামিলনাডু য'তেই নহওক, কিন্তু ধৰ প্ৰতিবাদ এই কেইদিনমান নিউজত দেখো বা ইউটিউবত দেখো বা ইনষ্টাত দেখো, মানে কথাটো মানে প্ৰথমতে ভাইৰেল হয়, পিছত দুখীয়া উচিত শাস্তি নাপায়। ইয়াৰ আঁৰত কি আছে? তোমাক মই এইটোৱে ক'লো, এতিয়া আমনি লাগিব। আমনি লাগিব। মই আমনি লগা শব্দটো এইটো কাৰণে ব্যৱহাৰ কৰিছো, কাৰণ কেলে এতিয়া ধৰি লওক আমি সকলো মধ্যবিত্ত। ধৰি লওক আমি ৰাজপথত যদি সদায় ওলাই যাবলগীয়া হৈ থাকে, আমাৰ ঘৰ নচলে। আমি সদায় খোৱা। আমি যদি ৰাজপথত সদায় ওলাই যাবলগীয়া হৈ যায়, আমাৰ ঘৰ নচলিব। সেইটো কাৰণে ধৰি লওক সদায় ওলাই যাব নোৱাৰে, 2-3 দিন প্ৰতিবাদ কৰেগে আৰু যাব নোৱাৰা হৈ থাকে, আৰু তাৰপিছত প্ৰতিবাদটো নকৰা হৈ থাকে, তেতিয়া মানে চব এইবিলাক থাম কাটি থাকে, মানে কেছটো মানে তললৈ নামি যায় আৰু নামি যায়। সেইটো হয়। আনকি তোমাৰ যিটো ঘটনা পশ্চিমবংগত হৈ গ'ল, সেই ঘটনাটোৰ বিষয়ে তোমাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আনকি মমতা বেনাৰ্জীও মানে প্ৰতিবাদ কৰিবলৈ লাগিছে ন? লাগিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। এইটোতো বহুত দুখৰ কথা। ধৰি লওক দেই, ইহঁতিতো লুকাই থাকিবলৈ বা কৰবাত কিবা থাকিবলেতো এনেকুৱা একো জেগা নাই, মানুহ লুকাই থাকিব পৰা জেগা নাই, আছে নাই নহয়? আৰু আজি তোমাৰ মানে ধৰ যিটো টেকনলজিৰ যুগ, আৰু তেওঁ ক'ত আছে, তেওঁ কি কৈছে ধৰিব পাৰে, হয় নহয়? তাকেতো কৈছো, মানুহ লুকাই থাকিবৰ কাৰণে এনেকুৱা জেগা এডোখৰে নাই। য'তে নাথাকক মানে বিচাৰি পাবই।
কিন্তু এতিয়া ইহঁতকতো ধৰি উপযুক্ত শাস্তি দিব লাগে, হয় নে দিব নহয়? লাগে, হয় নহয়, মই এইটোৱে ক'লো, যোনসকলে আইনৰ লগত জড়িত হৈ থকা যোনসকল লোক আছে, হয় হয় আইনৰ লগত যোনসকল মানে মানুহ জড়িত হৈ আছে, জড়িত হৈ আছে, সিহঁতৰ ভাই ভনী আছে, আছে আছে যদি এনেকে যদি অপৰাধী সমূহক যদি সিহঁতি যদি এনেকে ৰেহাই দিয়ে, ৰেহাই দিয়ে সিহঁতৰ বাই ভনী পত্নীহঁতৰ চকুত পৰিব, সিহঁতৰ বাই ভনী ধৰি লওক নিজৰ ঘৈণীয়েকো এনেকুৱা কাণ্ড কৰি দিব। তুমি চাই থাকা, এইটো ভাল কৰা নাই, সেইটো কথা এইটো ক'লো। হয় মানে এইটো তোমাৰ সিহঁতক মানে চল দিয়াহে হ'ল, সেইটো তোমাৰ শাস্তি নিদি। মই সেইটো ক'লো নাই, মই তোমাক ক'লো নাই, ধৰি লওক এতিয়া বাঘে চিনি পাব নেকি? নেপায়। সি মাংস ভোজী। মাংস খাবই, সি মাংসৰ ভোজী। সি মাংস যেনেকুৱা নহয়, সি মাংস খাবই। সি ভাল মাংসই বিচাৰিব। মই তাক এতিয়া এইকেইটা মানে অপৰাধী এইকেইটা এইজনী আমুকতে মোৰ অফিচাৰ মাইকীজনীকে এইবোৰ কৰিলে বেয়া হ'ব, এইটো জানো মনত ভাব আহিব, পালে সি অফিচাৰ ঘৈণীয়েক কি কৰিবই। এই অফিচাৰ তোমাৰ বা ডাঙৰ বিষয়া বা সৰু বিষয়া সেইটো খাবলৈ চাব সিহঁতে। সেইটোতো ক'লো, এতিয়া সিহঁতি এইটো কথা ভাবি নাচাব যেন আমাৰো ভন্টি আছে, বাই আছে, পত্নী আছে, আমাৰ পত্নী সকলক যদি এনেকুৱা কাণ্ড কৰি দিয়ে তেতিয়া কি হব? তেতিয়া কি হব? যদি নিজে চিন্তা কৰা তুমি। তোমাৰ এইটো এটা বৰ ভাল কাম কৰা নাই, এইটো বৰ ডাঙৰ এটা ঘটনা হৈছে আমাৰ ওচৰতে। বহুত বেলেগ দুখ লাগিলে, যিহেতুকে মানে একদম কৈছো না, মানে ভাষাহীন আৰু কবলৈ দেই। আৰু ছোৱালীজনী তোমাৰ 31 বছৰীয়া। সেইটোৱেতো চিন্তা কৰা ন তুমি। 31 বছৰীয়া। বহুত বেয়া লাগিলে দেই। নাই ঘটনাটো মানে শুনি মানে থাকিব পৰা নাই, বহুত বেয়া লাগি গল। তাৰে কৈছো একদম মানে কি বুলি ক'ম, মানে ধৰি লওক এতিয়া আমি পুৰুষ দেই, আমি পুৰুষ হৈ পুৰুষক আমি শাস্তি দিব কৈছো, হয় নে নহয়? হয় দিব লাগিব, কাৰণ বেয়া কাম কৰিছে, মোৰ শাস্তি দিয়ক, কঠোৰ এনেকুৱা এটা শাস্তি দিয়ক যাতে এনেকুৱা কাণ্ড কৰিবৰ কাৰণে মানে এটা চেষ্টা নকৰে। ওচৰতো যোৱা বাদে মানে সি ভাবিবও নোৱাৰাকে শাস্তি দিব লাগে, মানে ভাবিব নোৱাৰে যেন এনেকুৱা কাম কৰিম বুলি। আৰু যাতে সেইজন যাতে ধৰ নিজৰ হওক বা আনৰ হওক, যিয়ে নহওক কিয়। সেইটোতো না সঁচা বহুত বেয়া লাগিলে দেই। তুমি কি ভাবা কি নাজানো, কিন্তু মোৰ বহুত বেয়া লাগিলে দেই। নাই মোৰো বেয়া লাগিছে, গম পোৱা নাই। মোবাইলটো চাবই নোৱাৰি, ষ্টেটাচ লগাইছে বহুতে, যে ষ্টৰি দিছে, কিছুমানে ৰিলচ দিছে, এই মানে মৌমিতা দেৱনাথৰ ওপৰত। 31 বছৰীয়া এজনী ছোৱালী যেতিয়া MBBS কমপ্লিট কৰি তেওঁ মানে ধৰ কলকাতাৰ হস্পিতাল মানে এখন মেডিকেল কলেজত নিয়োজিত হৈ আছিলে। তাকেতো এতিয়া এইটো ৰবা দেই, কি কয় নহয়, এইটো এজন দুজনে কৰিছে বা কিবা কৰিছে, মই মানে ধৰি লওক মানি লব পাৰিম দেই, সিহঁতৰ কিবা এটা কৰিছে, কিন্তু 18 জন 20 জন একেলগে কি মানে বস্তুটো, মানে তুমি কি মানে এটা সংজ্ঞাটো কি বিচাৰিবা ছাৰ তুমি? সংজ্ঞাটো মানে তোমাৰ যেতিয়া এজনী ছোৱালী যেতিয়া তোমাৰ এজনে ধৰিব, আৰু ধৰ ছোৱালী মানে ল'ৰা মানুহতো ছোৱালী মানুহতো মানে ধৰ অকণ কমজুৰি হয় নহয়? তাকেতো হয় বাৰু কথা, যেতিয়া কিন্তু 18 জন 20 জনে যেতিয়া ধৰিব, মানে 20 জনৰ এজনো মাইণ্ডত নেখেলা নাই, এইটোতো বৰ বেয়া কাম কৰিছো, এজনো মাইণ্ডত নেখেলা নাই বাৰু। নাই সেইটো তোমাৰ নেখেলা মানে তাক মানে মাৰিম বুলিয়ে ভাবিছিলে। মানে ইমান অসুৰ আছিলে নে সেইখন মানে ধৰি লওক মেডিকেলত? নাই, আজিৰ যুগত মানে তেনেকুৱা ধৰণৰ যে ব্যক্তি আছে, সেইটো তোমাৰ মানে বহুতে ভাবে যে নাই, কিন্তু মানে আছে। আৰু মই এইখিনিতে মহিলাসকলক এটাই মেছেজ দিব বিচাৰিছো দেই। মানে এনে কথা, ময়ো পুৰুষ তুমিও পুৰুষ দেই, কিন্তু আমাকো মহিলাই বিশ্বাস কৰিব নালাগে বা তোমাকো কৰিব নালাগে, হয় নে নহয়? মুঠপত মহিলাই পুৰুষৰ লগত য'তে নাযাওক কিয় নিজে সাৱধানতা অৱলম্বন কৰি যাব লাগে। মই যাব লাগে, তেওঁ নিজৰে হওক বা পৰৰে হওক। সেইটো ক'লো মই। সেইটো নাই ঠিক কৈছা। এইটো ক'লো মই, এতিয়া কিছুমান বহুত সহজ সৰল ছোৱালী থাকে, বিশ্বাস কৰি লয় দেই। মানে পতককে মানে কথা বতৰা কওঁতে মানে বিশ্বাস কৰি লয়। কিন্তু মই এই মহিলাসকলে এইটোৱে কৈছো যেন এইটো কেতিয়াও বিশ্বাস কৰিব নালাগে। এতিয়া এইবিলাক শুনিছে নহয়, কিছুমান এনেকুৱা ছোৱালী থাকে দেই, 4-5টা এনেকুৱা ল'ৰা থাকিব দেই, ধৰি লওক এনেকুৱা ল'ৰা কেইটা ভাল, মই বেয়া বুলি কোৱা নাই, বহুত ভাল ল'ৰা, কিন্তু 4-5টাৰ লগত যদি এগৰাকী মহিলা থাকে, আমাৰ মানে ধৰি লওক পুৰুষসকলৰ ভিতৰত মানে এটা ঘৈণীয়েল থাকেতো, ঘৈণীয়েলটো যেতিয়া জাগ্ৰত হৈ যাব, মানে ধৰি লওক চিনি নাপাবতো, হয় নহয়? ভনীয়েক নে কি নে লগৰে নে কি একোৱে চিনি নাপাব। সেইটোতো ক'লো, সেইকাৰণে মই মহিলাসকলক মানে বাই ভনীসকলক মই এইটো এটা সজাগমূলক ভাৱে এটা বাৰ্তা প্ৰেৰণ কৰিছো। তোমালোকে এতিয়া শুনিছা নহয়? আৰু এটা কথা গম পোৱা নাই তুমি? কোৱা। যে আজিকালি তুমি গমেই পোৱা যে ফেচবুক ইনষ্টা চবেই চলাই। হয়। এতিয়া ধৰ তুমি কলেজত পঢ়া বা হাইস্কুলত পঢ়া বা LP স্কুলত পঢ়া, ধৰ এনেকে মানে কথাটো কৈছো তোমাক।
হয় হয় কোৱা। ধৰ তুমি ধৰ এজন ল'ৰা, তোমাৰ ধৰ মন গ'ল যে তোমাক যে দাদা পাতিলে কোনোবা এজনে, হয় হয় এজনী ছোৱালীয়ে, তুমি যে ভণ্টি হিচাপে তোমাৰ মানে কথা বতৰা পালে ধুনীয়াকে নিজৰ ভণ্টি হিচাপে থাকা। হয় হয় এতিয়া কিছুমানে যেনেকে ভণ্টি পাতি লাষ্টত যে তোমাৰ মানে পত্নীলৈ ৰূপান্তৰিত হয়, সেইটো কথা গম পোৱা নাই তুমি? এইটোতো শুনিয়ে থাকো। প্ৰথমত ভণ্টি, তাৰপিছত এতিয়া মানে ঘৰৰ মানুহ পতককে বিশ্বাস কৰি লয় যে দুয়োখন ঘৰৰ মানুহে বিশ্বাস কৰিলে দাদা ভণ্টি, তাৰপিছত যে সিহঁতৰ মাজতে যে অপকৰ্ম সংঘটিত হৈ থাকে, এইটোতো আমি নিউজত শুনিয়ে থাকো দেখোন এইবিলাক। নিউজত মানে ওচৰ চুবুৰীতে মানে ওচৰ চুবুৰীয়া মানে অঞ্চলবোৰতে এনেকুৱা ধৰণৰ হৈ থাকে ঘটনা। হৈ থাকে এইবিলাক। কিছুমান ধৰি লওক ছচিয়েল মিডিয়ালৈ নাহে, কিছুমান গাঁৱতে সীমাবদ্ধ হৈ ৰৈ গম নাপায়। মানে কথাটো সামৰণি মাৰি দিয়ে তাতে মানে। তেনেকুৱা। বাকী মই শেষত এটাই ক'ব বিচাৰিছো, এই যোনগৰাকী চিকিৎসক, এই চিকিৎসক গৰাকী আত্মা সদ্গতি পাব লাগে। বিদেশী মানে বিদেশী আত্মা শান্তি হ'ব লাগে। তাৰ লগতে এইটা নৰপিশাচিকেইটা কঠোৰ শাস্তি পাব লাগে। আৰু এই যেন ৰাখি পিন্ধোৱাটো, এই ক্ষেত্ৰত একেবাৰে শেষত এইটো কি কবা তোমাৰ মতে? কি ক'ব মানে তোমাৰ, মোৰ মতে বৰ্তমান এতিয়াও মানে এই যিটো ঘটনা সংঘটিত হৈ গ'ল, এই তদন্ত এতিয়াও মানে ঘোষণা কৰা নাই। মোৰ মতে মানে যিটো ৰাখি পিন্ধোৱা, ৰাখি বন্ধন, আজি ৰাখি বন্ধনৰ ভিতৰত মোৰ মতে আজিয়ে হ'ব পাৰে দেই। তাকেতো, আজি এইটো বৰ ডাঙৰ কথা নহয়। এইটো হ'লেও তাৰমানে মহিলাসকলে তাৰমানে তাক ইমান বিশ্বাস কৰি আছে। এজন ধৰি লওক এগৰাকীক মানে এনেকুৱা অপকৰ্ম কৰা, গাত বীৰ্য পেলাই দিয়া, এই নৰপিশাচটোক এতিয়াও মহিলাসকলে বিশ্বাস কৰি আছে। আৰু এনেকুৱা কাণ্ড কৰি আছে। আৰু মানে সি তোমাৰ ৰাখি পিন্ধাই পিনে তেনেকে কেইজনী ছোৱালীক হত্যা কৰিব তুমি কোৱাচোন? তাকেতো ক'লো। এতিয়া ধৰি লওক সি বেয়া মানুহ, বেয়া মানুহ, কিন্তু বেয়া মানুহজনক বিশ্বাস কৰি লোৱাটোহে বেছি সেইকেইজন বেয়া মানুহ। এটা চিন্তনীয় বিষয় হৈ পৰিছে। এইটো বুজি পোৱা নাই বস্তুটো। এটা কি মেছেজ দিছে? ধৰি লওক এটা ভিডিঅ'টো ভাইৰেল, কি মেছেজ দিব বিচাৰিছে? এইটো এটা সমাজত এইটো কি পৰিৱৰ্তন? আৰু মানে সমাজত মানে ভাল মানুহৰ তাৰমানে ঠাই নাই, বেয়া মানুহৰ ঠাই আছে নেকি? মানে বস্তু এইটোৱে দেখা বুজাব বিচাৰিলে নেকি বাৰু? এইটোৱে বুজাব পাৰিছে। আৰু মানে যিকেইজনে পিন্ধাইছে সেইকেইজনী কেনেকুৱা হ'ব তুমি কোৱাচোন? মই তাকেতো কৈ গলো। ধৰি লওক এতিয়া ইমান এটা কাণ্ডৰ লগত নাম সাঙুৰ খাইছে। নাম মানে হয় বুলিয়ে ধৰি লওক নিউজত পাইছো। আমি বাৰু স্পটত গৈ পিনে আমি তাত দেখাগে নাই, আমি নিউজত পাই কথাখিনি কৈছো। আমি নিউজতহে পাইছো। ধৰি লওক এই যোনকেইগৰাকী ৰাখি বান্ধিছে, এইগৰাকী কেনেকুৱা মন মগজু হ'ব বাৰু? আৰু বুজি পোৱা নাই। যিকেইজনে পিন্ধাইছে সেইকেইজনে কাণ্ড জ্ঞান নাই নেকি? আৰু কথাটো শুনা নাই নেকি? যিটো ঘটনা হৈ গ'ল তোমাৰ কলকাতাত। তাকে দেই, নাপায় দেই। নাপায়। বাকী হেৰি নয়নমণি, কোৱা। বাকী হ'ব নহ'লে দেই। ঠিক আছে, হ'ব দিয়া। তো গাইছ আজিলৈ ভিডিঅ' ইমানে। এটা নতুন ভিডিঅ' আহিছো। টাটা, বাই বাই, জয় অসম।